আজিৰ ভিডিঅ'ত আমি OPS আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ লগত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণক লৈ পেলাই দুটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। আমি দুটা খবৰে আলোচনা কৰিম। প্ৰথম খবৰটো আমি মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ লগত জড়িত খবৰটো ল'ম আৰু দ্বিতীয় খবৰটো আমি OPSৰ সংক্ৰান্তত ল'ম। এতিয়া আমি প্ৰথম খবৰটোলৈ আগবাঢ়িছোঁ। ইয়াতে চাওক, মাষ্টাৰ ৰোল কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণৰ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ। অসম চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ৰ তীব্ৰ সমালোচনা। তো কি কথা হৈছে চাম আমি ইয়াতে। 22 মে তাৰিখত এইখিনি খবৰ ওলাই আহিছিলে। ইয়াতে চাওক, কেৱল প্ৰাৰম্ভিক নিযুক্তি মঞ্জুৰীপ্ৰাপ্ত পদৰ বিপৰীতে হোৱা নাছিল বাবেই কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰি। অসম চৰকাৰৰ মাষ্টাৰ ৰোল কৰ্মচাৰী সুখেন্দু ভট্টাচাৰ্য আৰু অন্যান্যই দাখিল কৰা দেৱানী আপিল নম্বৰ ইয়াতে আছে। শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে প্ৰদান কৰা এটা গুৰুত্বপূৰ্ণ ৰায়দানত এই কথা স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। বিশেষকৈ যেতিয়া চৰকাৰে দশকৰ পাছত দশক ধৰি উক্ত কৰ্মচাৰীসকলৰ সেৱা গ্ৰহণ কৰি আহিছে, তেনে ক্ষেত্ৰত এই অজুহাত গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিছে ন্যায়ালয়ে। উক্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় খাৰিজ কৰি পঞ্জীয়নভুক্ত মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ সপক্ষে এই ৰায়দান কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে। অসম চৰকাৰৰ বিভিন্ন বিভাগত নিয়োজিত বৃহৎ সংখ্যক মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত কেবিনেট নীতিৰ আধাৰত এই ৰায় প্ৰদান কৰা হয়। আবেদনকাৰী কৰ্মচাৰীসকলে এক দশকৰো অধিক সময় ধৰি চৰকাৰী বিভাগত নিয়মীয়া ধৰণৰ কাৰ্য সম্পাদন কৰি আহিছিল। উল্লেখ্য যে পূৰ্বে অসম চৰকাৰে এটা কেবিনেট নীতিৰ জৰিয়তে অনুৰূপ অৱস্থাত থকা প্ৰায় 30,000 কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিছিল, কিন্তু এই আবেদনকাৰীসকলক সেই সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল। আদালতে পৰ্যবেক্ষণ কৰি কয় যে প্ৰাৰম্ভিক নিযুক্তি প্ৰক্ৰিয়া অনুসৰি মঞ্জুৰীপ্ৰাপ্ত পদৰ বিপৰীতে হোৱা নাছিল বাবে আবেদনকাৰীসকলক নিয়মীয়াকৰণ কৰিব নোৱাৰি বুলি ৰাজ্য চৰকাৰে কৰা যুক্তি আমি গ্ৰহণ কৰিবলৈ অসমৰ্থ। ৰাজ্য চৰকাৰে 1993 চনৰ 1 এপ্ৰিলৰ পূৰ্বেই আবেদনকাৰীসকলক কামত নিয়োজিত কৰিছিল আৰু দশক ধৰি তেওঁলোকৰ সেৱা ধাৰাবাহিকভাৱে ব্যৱহাৰ কৰি আহিছে। তদুপৰি চৰকাৰে নিজেই এটা কেবিনেট নীতি প্ৰস্তুত কৰি প্ৰায় 30,000 অনুৰূপ কৰ্মচাৰীক নিয়মীয়াকৰণ কৰিছে। গতিকে এতিয়া উমা দেৱী গোচৰৰ ৰায়ৰ এক সংকীৰ্ণ বা কাৰিকৰী ব্যাখ্যাৰ আশ্ৰয় লৈ চৰকাৰে এই আবেদনকাৰীসকলক বাদ দিব নোৱাৰে। বিচাৰপীঠখনে স্পষ্ট কৰি দিছে যে মাষ্টাৰ ৰোলত কৰ্মচাৰী নিযুক্তি দিয়াটো ৰাজ্য চৰকাৰৰ এক দীৰ্ঘদিনীয়া ব্যৱস্থাত পৰিণত হৈছে। এই কৰ্মচাৰীসকলক কোনো সাময়িক বা ঋতুভিত্তিক কামৰ বাবে নিয়োগ কৰা হোৱা নাছিল, বৰঞ্চ তেওঁলোকে দশক ধৰি নিৰৱচ্ছিন্নভাৱে সেই সেৱা আগবঢ়াই আহিছে। ৰাজ্য চৰকাৰৰ স্থিতিক সমালোচনা কৰি উচ্চতম ন্যায়ালয়ে কয় যে যেতিয়া এক শ্ৰেণীৰ কৰ্মচাৰীক কোনো সুবিধা প্ৰদান কৰা হয়, তেতিয়া অনুৰূপ পৰিস্থিতিত থকা আন এচাম কৰ্মচাৰীক সেই একে সুবিধাৰ পৰা স্বৈৰাচাৰীভাৱে বঞ্চিত কৰিব নোৱাৰি। এনে কাৰ্যই সংবিধানৰ 14 নম্বৰ অনুচ্ছেদৰ সমতাৰ অধিকাৰ উলংঘন কৰে। এই সন্দৰ্ভত ন্যায়ালয়ে জাগ্গ বনাম ইউনিয়ন অফ ইণ্ডিয়া গোচৰৰ পূৰ্বৰ ৰায়ৰ প্ৰসংগত উল্লেখ কৰে, য'ত কোৱা হৈছিল যে কৰ্মচাৰীসকলক বছৰৰ পাছত বছৰ ধৰি অস্থায়ী আখ্যা দি তেওঁলোকৰ পৰা ন্যায়পালিকাই সদায়ে গৰিহণা দি আহিছে। অস্থায়ী আখ্যা দি তেওঁলোকৰ পৰা নিয়মীয়া কাম আদায় কৰা প্ৰথাটোক ন্যায়পালিকাই সদায়ে গৰিহণা দি আহিছে। উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়ৰ জৰিয়তে সুখেন্দু ভট্টাচাৰ্য আৰু অন্যান্য বনাম অসম ৰাজ্য আৰু অন্যান্য গোচৰৰ আবেদনসমূহ গ্ৰহণ কৰিবলৈ কৰ্মচাৰীসকলৰ সপক্ষে ৰায় দিছে। তো দেখিবলৈ পালে ইয়াতে মহামান্য সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ কাৰণে এটা খবৰ আহিছিলে আৰু এই খবৰটো ইতিমধ্যে আমি ইয়াতে চালোঁ। এতিয়া আমি অন্য খবৰটো চাম, যিটো OPSৰ লগত জড়িত। এতিয়া চাওক, 2 নম্বৰ খবৰটো আমি আহিছোঁ। এই 2 নম্বৰ খবৰটো হৈছে পুৰণি পেঞ্চনৰ অধীনলৈ আহিবলগীয়া কৰ্মচাৰীৰ তথ্য নাই বহু বিভাগত। কি কথা আছে আমি চাবলৈ চেষ্টা কৰিম। এই খবৰটো 21 মে তাৰিখে আহিছিলে। ইয়াতে লিখিছে, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও বিভিন্ন বিভাগৰ গাফিলতিৰ বাবে একাংশ কৰ্মচাৰীয়ে চৰকাৰে প্ৰদান কৰিব বিচৰা প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে। ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা লাভ কৰাৰ সুবিধা দিছে যদিও বহু কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ আকাংক্ষাৰ কথা উদঙাই দিছে বিত্ত বাজেট বিভাগৰ আজি প্ৰেৰণ কৰা এখন পত্ৰই।
আজি বিত্ত বিভাগে সকলো বিশেষ মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব, বিভাগসমূহৰ প্ৰধান সচিব, আয়ুক্ত সচিব আৰু সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী 2005 চনৰ পাছত চৰকাৰী চাকৰিত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন OPS ব্যৱস্থাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা প্ৰযোজ্য হ'ল। ৰাজ্যৰ বহু কৰ্মচাৰী আছে যিসকল নিযুক্তি প্ৰক্ৰিয়া উক্ত সময়সীমাৰ আগত হৈছিল, কিন্তু বিভিন্ন কাৰণত তেওঁলোকৰ নিযুক্তি হ'ল NPS প্ৰৱৰ্তনৰ পাছত। এই কৰ্মচাৰীসকলক OPS ব্যৱস্থালৈ অনাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিত্ত বিভাগে সকলো বিভাগৰ পৰা নিৰ্দিষ্ট কৰা প্ৰপত্ৰত এনে কৰ্মচাৰীসকলৰ তথ্য যোৱা 28 মাৰ্চত বিচাৰিছিল, কিন্তু বহুকেইটা বিভাগে OPS ব্যৱস্থালৈ আহিবলগীয়া কৰ্মচাৰীৰ তালিকা বিত্ত বিভাগক সম্পূৰ্ণকৈ দাখিল কৰিব পৰা নাই। অহা 30 মে সময়সীমা নিৰ্ধাৰণ কৰি পুনৰ বিভাগসমূহলৈ তথ্য দাখিলৰ বাবে পত্ৰ প্ৰেৰণ কৰিবলগীয়া হৈছে। এটা সূত্ৰৰ পৰা জানিব পৰা মতে OPSৰ আওতাত আহিবলগীয়া হোৱা এনে কৰ্মচাৰীৰ সংখ্যা 10,000 পৰা 15,000ৰ ভিতৰত হ'ব। OBB শিক্ষকসকলো যদি এই প্ৰক্ৰিয়াৰ আওতালৈ আহে, তেন্তে NPSৰ পৰা OPSৰ আওতালৈ আহিবলগীয়া কৰ্মচাৰীৰ সংখ্যা প্ৰায় 25,000 হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে।